Hello everyone, Ansari sir ATP channel সকলকে স্বাগতম জনাইছো 2025 চনৰ অক্টোবৰ মাহত 35000 নিযুক্তি দিয়া হ'ব এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা টুইট কৰিছে ACM Dr. Himanta Biswa Sharma chaired a review meeting with the state level recruitment commission and senior officer of department including health, education, home and others to ensure smooth completion of recruitment formalities. ACM outlined the plan to distribute 35,000 plus appointment letter for the class 3 and 4 post in October this year. 2025 চনৰ অক্টোবৰ মাহত 35000 চাকৰিৰ নিযুক্তি দিব বুলি এটা মিটিং আয়োজন কৰিছিল যত হেলথ ডিপাৰ্টমেণ্ট এডুকেশ্যন আৰু 3rd গ্ৰেড 4th গ্ৰেডৰ সকলোখিনি একলগ হৈছিল আৰু মুঠতে কোন বিভাগত কিমানখিনি পোষ্ট আছে সেই সন্দৰ্ভত মিটিংত কি কোৱা হৈছে এডুকেশ্যন সেক্টৰত 13000 plus LP UP high school and higher secondary school regular and contractual police department 6400 plus constable sub inspector other police staff class 3 অর্থাৎ গ্রেড 3 7500 পোষ্টতকৈও অধিক পোষ্ট আছে 7500 প্লাস জুনিয়র অ্যাসিস্ট্যান্ট তাৰপিছত লাইব্ৰেৰিয়ান সাব ইন্সপেক্টৰ ড্ৰাইভাৰ পাব্লিসিটি আদার্স ক্লাস 4 অর্থাৎ গ্রেড 4 4500 প্লাস এনিমেল অ্যাটেন্ডেন্ট চৌকিদার কুক পিয়ন অফিস হেল্পাৰ এণ্ড আদাৰ ডিপাৰ্টমেণ্ট যেনেকুৱা আছে অন্যান্য ডিপাৰ্টমেণ্টত আছে হেলথ হোম এটসেট্ৰা অন্যান্য বিভাগত 3000 পৰা 4000 টেকনিক্যাল স্টাফ হেলথ ওয়ার্কার্স ক্লারিক্যাল পোস্ট এইবিলাক পোষ্টত মানে নিযুক্তি দিয়া হ'ব মুঠতে 35000তকৈও অধিক পোষ্ট এপইন্টমেন্ট লেটাৰ দিয়া হ'ব অক্টোবৰ 2025 অৰ্থাৎ ইয়াৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে 10 অক্টোবৰ তাৰিখত এপইন্টমেন্ট লেটাৰ বিলাক ডিস্ট্ৰিবিউট কৰা হ'ব আৰু 10 অক্টোবৰত 35000তকৈও অধিক ক্যান্ডিডেটে নিযুক্তি পাব এডুকেশ্যন ডিপাৰ্টমেণ্টত পুলিশ 3rd গ্ৰেড 4th গ্ৰেড হেলথ ডিপাৰ্টমেণ্টত হোমছ এফেয়াৰ এইবিলাকত পাব এডুকেশ্যন সেক্টৰত আছে এলপি আৰু ইউপিতে আছিল 5550টা পোষ্ট আৰু হাই স্কুল হায়াৰ সেকেন্ডাৰীত আছিল 9917টা পোষ্ট আছিল মুঠতে 13000তকৈ অধিক প্ৰায় 15000 মান পোষ্ট হ'ব আৰু পুলিশ ডিপাৰ্টমেণ্টত 6400 গ্ৰেড 3 আছে 7500 গ্ৰেড 4 আছে 4500 আৰু আদাৰ ডিপাৰ্টমেণ্টত 3000 পৰা 4000 পোষ্ট আছে হেলথ টেকনিক্যাল স্টাফ আৰু অন্যান্য বিভাগত আছে আৰু এইখিনি পোষ্টৰ নিযুক্তি দিয়া হ'ব 10 অক্টোবৰ তাৰিখত ইতিমধ্যে ডকুমেন্ট ভেৰিফিকেশন হৈ গল আৰু বাকি প্ৰসেস বিলাক চলি আছে পৰৱৰ্তী ভিডিঅ পোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব